নমস্কাৰ সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকলক মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে যুগুতোৱা হৈছে। গোটেই কেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ, গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। উচ্ছেদৰ বিৰুদ্ধে মুছলমানৰ হুংকাৰ, এইবাৰ যুঁজ এখন হ'ব, ডাঙৰকৈ হ'ব। অসমৰ ভিতৰতে ক্ষুদ্ৰ পেলেষ্টাইনৰ সৃষ্টি কৰিব বিচাৰিছে বিজেপি চৰকাৰে। একেখন ঠাইতে 50 বছৰ পৰ্যন্ত বসবাস কৰা মানুহক গুলিয়াই মাৰিছে প্ৰশাসনে। উচ্ছেদিতক সংস্থাপনৰ দাবীত সংখ্যালঘু সংগঠনৰ প্ৰতিবাদত কপিল এইবাৰ নামনি অসম। জীয়াই থাকিবলৈ সংগ্ৰাম কৰিব লাগিব অসমৰ মুছলমানে। চৰকাৰৰ বিৰুদ্ধে একত্ৰিত হ'ব লাগিব সকলো মুছলমান সমাজ। প্ৰয়োজনত জেল পৰ্যন্ত যাবলৈ সাজু শ মুছলমান যুৱক। অমানৱীয় উচ্ছেদ বন্ধৰ দাবীৰে ৰাজপথলৈ ওলাই আহিল সংখ্যালঘু সংগঠন। মৈৰাবাৰীত মিয়া পৰিষদ আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উত্তাল প্ৰতিবাদ। বিজেপি চৰকাৰে ৰাজনৈতিকভাৱে উৎখাত কৰিব বিচাৰিছে মুছলমানক। অসমৰ ভিতৰতে ক্ষুদ্ৰ পেলেষ্টাইনৰ সৃষ্টি কৰিব বিচাৰিছে বিজেপি চৰকাৰে। 2 নম্বৰ খবৰটি হৈছে বাংলাদেশীক এতিয়া উত্তৰ দিয়াৰ সময়, প্ৰতিটো কোবৰ হিচাপ কৰিবলৈ সাজু শৃংখল চলিহা। ৰাজ্যৰ লাখ খিলঞ্জীয়া লোকলৈ শৃংখল চলিহাৰ আহ্বান। অসমৰ খিলঞ্জীয়া মানুহ শেষ যুদ্ধলৈ সাজু থাকক, যুদ্ধ কৰিব লাগিব, নহ'লে জাতি নাবাচে, এয়া শৃংখল চলিহাৰ মন্তব্য। ৰাজ্যৰ অবৈধ বেদখলকাৰী উচ্ছেদ অভিযানক লৈ শৃংখল চলিহাৰ ডাঙৰ মন্তব্য। উৰিয়াম ঘাটত 500 ঘৰ মানুহে 5000 বিঘা ভূমি বেদখল কৰিব নোৱাৰিব। উচ্ছেদ চলাবলৈ যোৱা অসম আৰক্ষীক আক্ৰমণ কৰিছে বাংলাদেশী মূলৰ মানুহে। অসম আৰক্ষীৰ গাত হাত দিয়াৰ পিছত বাংলাদেশীয়ে এখন যুদ্ধ ঘোষণা কৰিলে। সেই যুদ্ধৰ এতিয়া উত্তৰ দিয়াৰ সময়। প্ৰথম যুদ্ধ ঘোষণা কৰিছে বাংলাদেশীয়ে। অসম পুলিচৰ গাত হাত দি যুদ্ধ ঘোষণা কৰিছে বাংলাদেশীয়ে। অসমৰ সমূহ খিলঞ্জীয়া লোকক একত্ৰিত হ'বলৈ আমি আহ্বান জনাইছোঁ, এয়া শৃংখল চলিহাৰ মন্তব্য। কেৱল ফেচবুকত সীমাবদ্ধ নহয়, ৰাজপথতো ওলাব লাগিব। শিৱসাগৰৰ চিন্তামণিগড়ত বাংলাদেশী সোমাইছে। চিন্তামণিগড়ত উচ্ছেদ কৰিম। আৰক্ষীৰ ওপৰত কৰা বাংলাদেশীৰ প্ৰতিটো আক্ৰমণৰ বিচাৰ হ'ব, এয়া শৃংখল চলিহাৰ মন্তব্য। 3 নম্বৰ খবৰটি হৈছে গোৱালপাৰাৰ পাইকানৰ পিছত এইবাৰ ৰাক্ষসিনী পাহাৰত RAFৰ চাইৰেনৰ শব্দই কঁপাইছে উচ্ছেদিতৰ বুকু। RAFৰ চাইৰেনৰ শব্দই কঁপাইছে উচ্ছেদিতৰ বুকু। গোৱালপাৰাৰ পাইকানৰ পিছত এইবাৰ ৰাক্ষসিনী পাহাৰ। গোৱালপাৰাৰ ৰাক্ষসিনীটো উচ্ছেদৰ ইংগিত। ৰেপিড' একশ্যন ফ'ৰ্চে চাইৰেন বজাই দিছে টহল। বজ্ৰবাহনত উঠি RAFৰ টহল দেখি সন্দিহান বেদখলকাৰী। পাইকানত সংঘটিত ঘটনাৰ পিছত স্পৰ্শকাতৰ হৈ আছে পৰিৱেশ। 31 তাৰিখ পৰ্যন্ত RAFে চলাব অভিযান, এটা ডাঙৰ খবৰ। 4 নম্বৰ খবৰটি হৈছে আমছুৱে কেৱল প্ৰব্ৰজনকাৰী মুছলমানৰ হৈহে মাত মাতে। NRCত নাম থাকিলেই খিলঞ্জীয়া হৈ যাব নোৱাৰে। গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদৰ গৰ্জন। অসমৰ সকলো মুছলমানৰ হৈ আমছুৰ মাত মতাৰ অধিকাৰ নাই। মৌলানা ভাছানীৰ দিনৰ পৰাই জনগাঁথনি সলনি কৰি অসমক বাংলাদেশৰ সৈতে চামিল কৰাৰ ষড়যন্ত্ৰ কৰি আহিছে আমছুৰ দৰে সংগঠনে। আমছুৰ বিৰুদ্ধে গৰজি উঠিছে এইবাৰ গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদে। আমছুক সকিয়নি গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদৰ। আমছু অসম আন্দোলনক বিৰোধিতা কৰি জন্ম হোৱা এটা সংগঠন। NRCৰ সময়ত বৰপেটাত ভয়ংকৰ কাণ্ড কৰা এটা সংগঠন আমছু, এয়া মন্তব্য কৰিছে। সদায় প্ৰব্ৰজনকাৰী মুছলমানৰ হৈ মাত মাতি আহিছে এই সংগঠনটোৱে। অসমৰ সকলো মুছলমানৰ হৈ মাত মতাৰ অধিকাৰ আমছুৰ নাই। অসমত যি উচ্ছেদ চলিছে, অসমৰ প্ৰতিগৰাকীৰ খিলঞ্জীয়াৰ স্বাৰ্থত এই উচ্ছেদ চলিছে। অসমৰ বনাঞ্চল, চৰণীয়া পথাৰত পৰিকল্পিতভাৱে বেদখল চলিছে। মৌলানা ভাছানীৰ দিনতেই বেদখলৰ এই পৰিকল্পনা ৰচনা কৰা হৈছিল। জনগাঁথনি সলনি কৰি অসমক বাংলাদেশৰ লগত চামিল কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল। অসমৰ ভূমি বেদখল কৰাৰ প্ৰৱণতা খিলঞ্জীয়া মানুহৰ নাই। সদায় প্ৰব্ৰজনকাৰী মুছলমানৰ পক্ষ লৈ অসমৰ ভূমি বেদখলৰ ষড়যন্ত্ৰ কৰি আহিছে আমছুৰ দৰে সংগঠনে। আমছুৱে কেৱল প্ৰব্ৰজনকাৰী মুছলমানৰ হৈহে মাত মাতে।
NRCত নাম থাকিলেই খিলঞ্জীয়া হৈ যাব নোৱাৰে। এইদৰে এতিয়া আমছুৰ বিৰুদ্ধে সৰব হৈ উঠিছে গৰিয়ামৰীয়া জাতীয় পৰিষদ। 4 নম্বৰ খবৰটি হৈছে গাজা পেলেষ্টাইনৰ দৰে পৰিৱেশ হৈছে অসমত 5,000 মুছলমান ওলাই আহিল ৰাজপথলৈ। গাজা পেলেষ্টাইনৰ দৰে পৰিৱেশ হৈছে অসমত 5,000 মুছলমান ওলাই আহিল ৰাজপথলৈ। মিয়া পৰিষদৰ প্ৰতিবাদত কঁপি উঠিল ৰাজ্য। উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী সমদল। মৈৰাবাৰীত মিয়া পৰিষদ আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ প্ৰতিবাদ। উচ্ছেদিতৰ পুনৰ সংস্থাপনৰ দাবীত বিশাল প্ৰতিবাদ। ভাৰতীয় নাগৰিকক বাংলাদেশী কোৱা বন্ধ কৰক চৰকাৰে। বিজেপি চৰকাৰে মিয়াৰ নামত কৰি থকা ৰাজনীতি বন্ধ কৰক। উচ্ছেদিত পৰিয়ালক পট্টাভূমিত সংস্থাপন নিদিয়া পৰ্যন্ত অব্যাহত প্ৰতিবাদ। সংবিধান প্ৰদত্ত মৌলিক অধিকাৰ সুনিশ্চিত কৰাৰ দাবীত এই প্ৰতিবাদ। 500 লোকে উত্তাল কৰিলে মৈৰাবাৰীৰ আকাশ। 5 নম্বৰ খবৰটি হৈছে মিয়া পৰিষদৰ প্ৰতিবাদত কঁপি উঠিল ৰাজ্য। উচ্ছেদিতক পুনৰ সংস্থাপন দিয়ক, অন্যথা পৰিস্থিতি হ'ব ভয়ংকৰ। মিয়া পৰিষদৰ প্ৰতিবাদত কঁপি উঠিল ৰাজ্য। উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী সমদল। মৈৰাবাৰীত মিয়া পৰিষদ আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ প্ৰতিবাদ। উচ্ছেদিতৰ পুনৰ সংস্থাপনৰ দাবীত বিশাল প্ৰতিবাদ। ভাৰতীয় নাগৰিকক বাংলাদেশী কোৱা বন্ধ কৰক চৰকাৰে। বিজেপি চৰকাৰে মিয়াৰ নামত কৰি থকা ৰাজনীতি বন্ধ কৰক। উচ্ছেদিত পৰিয়ালক পট্টাভূমিত সংস্থাপন নিদিয়া পৰ্যন্ত অব্যাহত প্ৰতিবাদ। সংবিধান প্ৰদত্ত মৌলিক অধিকাৰ সুনিশ্চিত কৰাৰ দাবীত এই প্ৰতিবাদ। 500 লোকে উত্তাল কৰিলে মৈৰাবাৰীৰ আকাশ। 6 নম্বৰ খবৰটি হৈছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। এতিয়াৰে পৰা নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নিয়ম। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি, দাইল আৰু নিমখ। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। বজাৰ দৰতকৈ কমকৈ লাভ কৰিব ৰেচন। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। কেৱল ইমানেই নহয়, 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। ইয়াৰ উপৰি যদিহে আপোনাৰ উজালা গেছ কানেকশ্যন আছে, মাত্ৰ 250 টকাত পাব চিলিণ্ডাৰ। কিন্তু এই ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট। এয়া গাইডলাইন বান্ধি দিছে চৰকাৰে। ব্যৱসায় কৰিম বুলি ভাবিছে নেকি? যদি আপোনালোকে ব্যৱসায় কৰিম বুলি ভাবিছে, আপুনিও কৰিব পাৰিব কম টকাত, কম মূলধনত। যদি এটা ভাল ব্যৱসায় কৰোঁ বুলি ভাবিছে, ইয়াতে এটা লিংক দিয়া হৈছে। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনৰ তলতে আপোনালোকে এটা লিংক পাব, চানী বিজনেছ আইডিয়াছ ইউটিউব চেনেল। তাতে যাব, গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনত ক্লিক কৰিব। আৰু ইয়াতে ভিডিঅ'ত যাব, ইয়াত দেখিছে আপোনালোকে অসমত কোনেও নকৰা ব্যৱসায় বা আধা খৰচত ব্যৱসায় কেনেকৈ কৰিব, ঘৰত টাইল চিটা বনাই কেনেকৈ ব্যৱসায় কৰিব, টাইল চিটা বনাব কেনেকৈ। তো এনেধৰণৰ চৰকাৰে মেচিন দিব ব্যৱসায় কৰিবলৈ। তো কেনেকুৱা ধৰণৰ মেচিন দিব, বা 1 টকা খৰচত মছলা পেকেট বনাই ব্যৱসায় কৰক। অসমত নথকা নতুন ব্যৱসায়। তো এনেধৰণৰ ব্যৱসায় কৰিব পাৰিব, যিহেতু আমাৰ অসমত নিবনুৱা যুৱক যুৱতী বহুত আছে। এই ব্যৱসায় কৰি আপোনালোকেও স্বাৱলম্বী হ'বলৈ পাৰিব, উপাৰ্জনৰ এটা পথ বাছি ল'ব পাৰিব। তো আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে, ভিডিঅ'টো লাইক শ্বেয়াৰ সকলোখিনি কৰিবলৈ নাপাহৰিব।